তিনিচুকীয়াত গুলিবিদ্ধ তিনি যুৱক গুৰুতৰভাৱে আহত তিনি যুৱকক চিকিৎসালয়ত ভৰ্তি কৰাইছে আৰক্ষীয়ে আটাইকেইজনৰ ভৰিত গুলি লাগিছে বৰদিনৰ প্ৰাক্ষণতে গুলিচালনাৰ ঘটনা কেন্দ্ৰ কৰি তিনিচুকীয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আলফাত যোগদানৰ বাবে গৈছিলে তিনি যুৱক আৰু পৰিয়ালৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এই যুৱককেইজনক বিচাৰি গৈছিল আৰু এই যুৱককেইজনক গুলিয়াবলৈ বাধ্য হয় আৰক্ষী গুলিবিদ্ধ হোৱা যুৱককেইজন সদিয়াৰ স্কুল চাৰিআলি বিশ্বনাথ বৰগোহাঁই নিজৰ পৰা মনোজ বৰগোহাঁই আৰু মিলন নগৰৰ দীপজ্যোতি নেওগ দ্বিতীয় তিনি যুৱকে আৰক্ষীয়ে মাৰণাস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰে বুলি মন্তব্য আৰক্ষী অধীক্ষকৰ যোৱাকালি নিশা হদিয়া থানাত গজেন বৰগোহাঁই আৰু নিপন বৰগোহাঁই তেওঁলোকৰ তিনিজন ল'ৰা বিশ্বনাথ বৰগোহাঁই মনোজ বৰগোহাঁই আৰু দীপজ্যোতি নেওগ তেওঁলোকক ফোন কৰি জনাইছে যে আমি আলফালৈ গৈ আছোঁ তেওঁলোকে এখন মাৰুতি গাড়ী এখন লৈ কিনে কৈছে যে জাগোনৰ ওচৰত আমাৰ মাৰুতি গাড়ীখন এৰি থৈ যাম তহঁতে লৈ যাবি আমি জংঘললৈ গৈ আছোঁ আলফালৈ আৰু সেইটো খবৰ পোৱাৰ লগে লগে আমি এটা অপাৰেশ্যন আৰম্ভ কৰোঁ আৰু তেওঁলোকক খাৰচাঙৰ পৰা কৰায়ত্ব কৰোঁ আৰু খাৰচাঙৰ পৰা কৰায়ত্ব কৰি অনাৰ সময়ত তেওঁলোকে কৈছিলে যে তেওঁলোকৰ এখন মিটিং এটা হৈছিলে এটা নিৰ্দিষ্ট জেগাত সেই নিৰ্দিষ্ট জেগাত মিটিংটো য'ত হৈছিলে তালৈ আহি থাকোঁতে তেওঁলোক পলাবলৈ চেষ্টা কৰিলে পুলিচৰ অস্ত্ৰ কাঢ়ি লৈ তেতিয়াই তেওঁলোকক ৰখিবৰ কাৰণে কোৱা হয় নৰখে কিন্তু তেওঁলোকে তেতিয়া তেওঁলোকক ৰাখিবৰ কাৰণে মৃদুভাৱে অলপমান কৰা হয় আৰু পাৰিলে কৰা হয় হয় আপোনাৰ গজেন বৰগোহাঁই আৰু নিপন বৰগোহাঁয়ে আপোনাৰ হদিয়া থানাত জনাইছে লিখিতভাৱে যে তেওঁলোকৰ তিনিজন ল'ৰা আপোনাৰ বিশ্বনাথ বৰগোহাঁই মনোজ বৰগোহাঁই আৰু দীপজ্যোতি নেওগ তেওঁলোক আলফালৈ গৈ আছে বুলি এইটো আমাক লিখিতভাৱে জনাইছে সেইটো তদন্ত যেতিয়া কৰিব গৈছোঁ সেই তদন্ত কৰিব যাওঁতে তেওঁলোকক কৰায়ত্ব কৰা হৈছে তেওঁলোক বৰ্তমান আপোনাৰ AMCত আছে তেওঁলোকৰ ওচৰত অস্ত্ৰ শস্ত্ৰ আমি পোৱা নাই আপোনাৰ হ'ল কি তেওঁলোকে খালি আলফালৈ যাবলৈ বিচাৰিছিলে যেটো আমি হ'ব দিব নোৱাৰোঁ আমি মানুহ আলফা নিষিদ্ধ আলফাত আমি মানুহ যাব দিব নোৱাৰোঁ আৰু সেইটো ক্ষেত্ৰত আমি সদায় আইনগত ব্যৱস্থা ল'বই লাগিব শিৱসাগৰৰ গেলেকীটো সংঘটিত হৈছে গুলীচালনাৰ ঘটনা আলফা স্বাধীনৰ সদস্যৰ সন্দেহত পল্লৱ গগৈ নামৰ এজন যুৱকলৈ গুলীচালনা শনিবাৰে নিশাই ঘটনা সংঘটিত হয় ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হৈছে পল্লৱ গগৈ বৰ্তমান AMCHত ভৰ্তি কৰোৱা হৈছে শিৱসাগৰৰ কোঁৱৰপুৰত ঘৰ পল্লৱ গগৈ শিৱসাগৰ আৰক্ষী বিবৃতিত যুৱকজন আলফা সদস্য বুলি প্ৰকাশ পাইছে 9 ডিচেম্বৰত শিৱসাগৰ গ্ৰেনেড বিস্ফোৰণত যুৱকজন জড়িত বুলি আটক কৰা হৈছিল পল্লৱ গগৈ স্বীকাৰোক্তিৰ ভিত্তিতে মাটিত পুতি থোৱা অৱস্থাত AK চিৰিজৰ বহু সজীৱ গুলীও উদ্ধাৰ কৰা হৈছে মৰ্নিং 5:30 মানত আজিৰ ডেটত 24 তাৰিখ এটা পেচেণ্ট পল্লৱ জ্যোতি গগৈ নামত 24-27 এজ হ'ব 27 ইয়াৰ্ছ এজ পাৰ আমাৰ ML ৰেজিষ্টাৰ আহিছিলে আমালোকৰ হস্পিটেলত এইটো এটা বুলেট শ্বট ইঞ্জুৰি আছিলে ইঞ্জুৰিটো আপোনাৰ ৰাইট নিত হৈছিলে পিছফালে এণ্ট্ৰি হৈছিলে আগৰ ফালে এক্সিট হৈছিলে সেইটো আমাৰ মৰ্নিঙত আমাৰ যোন ডক্টৰ ডিউটিত আছিলে তেখেতে এটেণ্ড কৰিছিলে তেতিয়া পেচেণ্টটো আমি ষ্টেবিলি পাইছিলোঁ তাৰপিছত ইয়াত আমি কনজাৰভেটিভ ট্ৰিটমেণ্টটো দি ড্ৰেছিং কৰি আমালোকে পেচেণ্টটো AMCHলৈকে ডিব্ৰুগড়লৈকে ৰেফাৰ কৰিছোঁ